আমাৰ মাজত উপস্থিত আছে সন্মানীয় দুগৰাকী বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া আৰু জুৰণ বসুমতাৰী ডাঙৰীয়া, তেওঁলোকক মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা। ডাঙৰীয়াৰ নেতৃত্বত অসমত ছাত্ৰ ছাত্ৰীৰ পৰা লৈ পেলাই খেতিয়কসকলৰ পৰা লৈ পেলাই দৰিদ্ৰ জনগণক লৈ সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে বহুতখিনি আঁচনি ইতিমধ্যে প্ৰদান কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ লগে লগে যেটো ঘোষণা কৰিছিলে যে অসমখন ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হ'ব লাগিব আৰু ইয়াৰ কাৰণে যিখিনি ফাউণ্ডেশ্যন লাগে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্মাণ কৰিলে। আজি মানৱ সম্পদ উন্নয়নৰ কাৰণে যিখিনি কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাতত লৈছে যে ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক সাহায্য নিযুত মইনাৰ পৰা আদি কৰি আজি চাইকেল বিতৰণ কৰা, স্কুটি বিতৰণ কৰা, এই আটাইবোৰ যেটো আঁচনি এই আঁচনিয়ে আমাৰ দৰিদ্ৰ শ্ৰেণীৰে হওক বা আমাৰ মিডিল ক্লাছৰে হওক এই ছাত্ৰ ছাত্ৰীসকলক শিক্ষা গ্ৰহণ কৰাৰ সকলো দিশৰ পৰা সহায় কৰিব আৰু অনাগত দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব ভাল পৰিৱেশত শিক্ষা গ্ৰহণ কৰি নিজকে মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ কাৰণে তেখেতসকলে আগবাঢ়ি যাব পাৰিব, মই সেইটো আশা কৰিছোঁ। আৰু ইয়াৰ কাৰণে এই ভাল ভাল আঁচনিবিলাক আনি পেলাই আৰু অসমৰ ৰাইজক প্ৰদান কৰাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতৰ নতুন বছৰত তেখেতক শুভেচ্ছা জনাইছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ আনন্দৰাম বৰুৱা বঁটা পাইছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাইছে, চাইকেল পাইছে, সেই সকলোকে অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ মই সেই ছাত্ৰ ছাত্ৰীৰ পৰাই আহি থকা সময়ত কোনোবা ডক্টৰ হ'ব, কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা কিবা এটা দায়িত্বত বিষয়া হ'ব, IAS বা IPS বিষয়া হ'ব। চ' অসমখন আগুৱাই নিয়াৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলেও বহুত কণ্ট্ৰিবিউশ্যন দিব পাৰিব, মই এইটো আশা ৰাখিছোঁ। বঁটা প্ৰদান কৰিবলৈ আমাৰ মাজত উপস্থিত থকা BTRৰ কাৰ্যবাহী সদস্য মাননীয় উইলছন হাজদা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। নেক্সট প্ৰিয়ংকা কছাৰী, UN একাডেমি কোকৰাঝাৰ। নেক্সট প্ৰিয়ংকা কছাৰীক বঁটা প্ৰদান কৰিবলৈ আমাৰ মাজত উপস্থিত থকা সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া কোকৰাঝাৰ গাৰ্লছ HSS স্কুল। মিছ নন্দিতা ব্ৰহ্ম কোকৰাঝাৰ গাৰ্লছ HSS স্কুল, মিছ জুনমণি সূত্ৰধৰ কোকৰাঝাৰ গাৰ্লছ স্কুল, মিছ কিৰণ বৰ্মন কোকৰাঝাৰ গাৰ্লছ HSS স্কুল, শ্ৰী অঞ্জয় মুছাহাৰী টিকাগুৰি হাইস্কুল, শ্ৰী নয়ন বৰ্মন টিকাগুৰি হাইস্কুল আৰু শ্ৰী ৰাকেশ বৰ্মন টিকাগুৰি। আমাৰ মাজত উপস্থিত থকা সন্মানীয় জুৰণ বসুমতাৰী ডাঙৰীয়াই স্কুটিৰ চাবি প্ৰদান কৰিছে, তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ প্ৰথমগৰাকী